উদ্যোগত দ্বিতীয় কাৰ্যকালৰ এই বৰিজানী ঈদগাহ ফিল্ডত খেল অনুষ্ঠিত কৰিছে। 42টা টিমে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰ পৰিৱেশ, সঁচাকৈ ভাল লাগিছে। দাদা 26ৰ নিৰ্বাচন সমাগত, কিন্তু কংগ্ৰেছত এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে। কংগ্ৰেছত আছে কোন এতিয়া মানুহ আপোনালোকে ভাবকচোন, আছে কোন? অকল কংগ্ৰেছত এজন ৰজা আছে, প্ৰজাবিহীন ৰজা। হয়। আৰু যেতিয়া প্ৰজাবিহীন ৰজাই ৰাজত্ব কৰিব আহিব, তাৰ ফলাফলটো কি হ'ব? শূন্যই হ'ব। আৰু মই ভাবোঁ কংগ্ৰেছৰ প্ৰতি মানুহৰ এতিয়া আস্থা হেৰুৱাইছে, কাৰণ 15 বছৰ কংগ্ৰেছে অসমত শাসন কৰিছিল আৰু 10 বছৰ বিজেপিয়ে শাসন কৰিলে। কি পোৱা নাই সেই কথাটো অনুধাৱন ৰাইজে কৰিছে। আৰু এতিয়া কংগ্ৰেছৰ অৱস্থাটো এনেকুৱাই হ'ব, কাৰণ যিটো কংগ্ৰেছে টিকটৰ নামত যেতিয়া পইচাৰ দাবী কৰে, তাতকেতো আৰু দুখৰ বিষয় নাই। আৰু মই আৰু আজি এনেকুৱা ভাল দিনত এইবিলাক ক'ব খোজা নাই। কংগ্ৰেছ মুক্ত শূন্য এখন চৰকাৰ 26ৰ লোক আপোনালোকে পাব, আৰু তাৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিৰোধীৰ দৰকাৰ আছে, কিন্তু বিৰোধী এতিয়া নাই। বিৰোধী কামৰ কাৰণে চাওক, বিৰোধী সদায় লাগে, আমি বিচাৰোঁ, কিন্তু তেখেতসকলৰ যিটো পৰিচয় দিলে 15 বছৰ অসমত, মানুহে বিৰোধীক এলাগী কৰিছে। আৰু আমি এতিয়াও বিচাৰোঁ যে এখন ষ্ট্ৰং বিৰোধী থাকক, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান আগত আছে যে বিৰোধীয়ে ঢুকি নাপাব। লুৰিণজ্যোতি গগৈ আঞ্চলিকতাবাদৰ এটা নেতা, কিন্তু কংগ্ৰেছৰ লগ লাগি তেখেতে বিজেপিক উৎখাত কৰাৰ ৰচনা ৰচিছে। দুখ লাগে। লুৰিণজ্যোতি গগৈ দৰে এজন নেতা, যাৰ গাত জাতীয়তাবাদীৰ গোন্ধ আছিল, যি কংগ্ৰেছে 856জন শ্বহীদ তেখেতৰ হাতেদি গুলিয়াই মাৰা হৈছিল বা হত্যা কৰিছিল, সেই দলৰ বুকুচাত উঠি যদি লুৰিণজ্যোতি আজি নিৰ্বাচন খেলিব লাগে, ইয়াতকে দুখজনক আৰু ইয়াতকে লজ্জাজনক কথা অসমৰ কাৰণে হ'ব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।